নমস্কাৰ, আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা চাউলৰ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা বস্তুৰে এইদৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই এবাটি চাউল লৈছোঁ। চাউল বাটি মই ভালদৰে ধুই এইদৰে অলপ ৰ'দত শুকুৱাই লৈছোঁ পানীখিনি গুচাই। আপোনালোকে সময় নহ'লে কটন কাপোৰত মোহাৰিও এইদৰে ল'ব পাৰিব। একেবাৰে দোকানৰ মিঠাইৰ দৰে টেষ্ট পোৱা লাড়ু এটা। এতিয়া মই মিডিয়াম ফ্লেমত চাউল বাটি ভালদৰে ভাজি ল'ম। মই চাউল বাটি জহা চাউল লৈছোঁ। আপোনালোকে যিকোনো ভাত খোৱা চাউলে ল'ব পাৰিব। এইদৰে আপোনালোকে মিডিয়াম ফ্লেমত ভাজিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মই চাউলখিনি মিডিয়াম ফ্লেমত এইদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। থাল এখনত এইদৰে নমাই ল'লোঁ। এইখিনি মই ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মিক্সিত গুড়ি কৰি ল'ম। মই মিক্সিত গুড়ি কৰি ল'লোঁ। এইদৰে গুড়ি কৰি ল'ব। এতিয়া মই ইয়াৰ পৰা বাতিটোত উলিয়াই লওঁ। উলিয়াই ল'লোঁ। মই কেৰাহীখনত আধা লিটাৰ গাখীৰ লৈছোঁ। এতিয়া মই গাখীৰখিনি উতলাই ল'ম। এইদৰে লৰাই আছোঁ। গেছৰ ফ্লেমটো মই হাই কৰি ৰখাইছোঁ। গাখীৰখিনি উতলিলে মই মিডিয়াম কৰি দি দিম। আপোনালোকৰ ওচৰত গাখীৰ নাথাকিলে পানীও দিব পাৰে, কিন্তু গাখীৰ দিলে টেষ্টটো বেছি ভাল লাগে। গাখীৰ উতলিব লৈছে। এতিয়া মই ইয়াতে দি দিম চেনি। কাপটোৰে মই আধা দি দিছোঁ। আপোনালোকে মিঠা বেছি খালে 1 কাপো দিব পাৰে। এতিয়া মই ইয়াতে চাউল মই এবাটি লৈছিলোঁ। নাৰিকলৰ গুড়ি এবাটিৰ কম লৈছোঁ। আপোনালোকে এবাটিও দিব পাৰে, আৰু কম থাকিলে কমো অলপ দিব পাৰে। কম বেছি পৰিমাণে ল'ব। এতিয়া মই এইখিনি 3 মিনিট সময় এইদৰে উতলাই লওঁ। ইয়াত মই ডাঙৰ চামুচেৰে এচামুচ ফ্ৰেছ মলাই দি দিছোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। ফ্লেভাৰৰ কাৰণে অলপ ইলাইচি গুড়ি এইদৰে দি দিছোঁ। নিদিলেও কথা নাই, জহা চাউল আছিলে কিন্তু দি দিছোঁ, দিলে ভাল লাগে। মই 3 মিনিট সময় ভালদৰে উতলাই এইদৰে মিডিয়াম ফ্লেমত লৈ ল'লোঁ। এতিয়া মই ইয়াতে গুড়ি কৰি থৈ দিয়া চাউলৰ গুড়িখিনি দি দিম। এইদৰে মিলাই যাব। ডাঠ হৈ আহিল, দেখিছেনে? এইদৰে ভালদৰে মিলাই ল'ব। কোনো ধৰণৰ গোটা গোটা নহয়, দেখিছে? এতিয়া মই গেছ অফ কৰি লওঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। গেছ অফ কৰি ঢাকনিৰে ঢাকি মোৰ 2 মিনিট সময়ো হৈ গ'ল। এতিয়া মই ইয়াতে 2 চামুচ পাউডাৰ গাখীৰ দি দিম। আপোনালোকে যদি পানী দিয়ে তেতিয়া আপোনালোকে 4-5 চামুচ পাউডাৰ গাখীৰ দি দিব। মই গাখীৰেদি বনাইছোঁ, সেইকাৰণে 2 চামুচ দিলেও হৈ যাব। এইখিনি মই ভালদৰে ইয়াতে মিলাই লওঁ। এইদৰে খুব টেষ্টি হয়। আপোনালোকে এবাৰ বনালে নিশ্চয় গমেই পাব। মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই নমাই লওঁ। মই থাল এখনত নমাই ল'লোঁ। এতিয়া মই ইয়াৰে শ্বেপ দি যাম। মই লাড়ুৰ দৰে বনাম। আপোনালোকে যিদৰে ভাল পায় সেইদৰে বনাব পাৰিব। এইদৰে ল'ব।
দুইখন হাতেৰে এইদৰে একেবাৰে ৰসগোল্লাটোৰ দৰে হৈ যায় দেখিছেনে মই একেবাৰে আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকে যদি মিঠা খায় অলপ মিঠা বেছিকৈ দিব এটা মই দেখাই দিলোঁ আৰু এটা দেখাই দিছোঁ এইদৰে ল'ব সৰু ডাঙৰ যিমানটো জোখত আপোনালোকে বনায় এইদৰে এয়া দেখিছেনে এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ এইদৰে আপোনালোকে বনাব এইদৰে মই গোটেইকেইটা এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল আপোনালোকে বনাওঁতে কেৱল ঠাণ্ডা হ'বলৈ নিদিব বেছি ঠাণ্ডা হ'লে টান হৈ পৰিব বনাবলৈ অসুবিধা পাব এইদৰে আপোনালোকে বনাব বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে